এই গৰমৰ দিনত প্ৰখৰ ৰ'দ গৰমত আপোনালোকে যদি ফুৰিবলৈ যাওঁতে বা কৰবালৈ ওলাই যাওঁতে আপোনালোকৰ স্কিনখনত টেন হৈ আহিছে বা ছানবাৰ্ণ হৈ আহিছে, স্কিনখনত ক'লা চামনি পৰি আহিছে, তেতিয়াহ'লে আপোনালোকে দৈ আৰু বেচনৰ লগত আৰু দুবিধ বস্তু মিলাই এনেকৈ ফেচ পেক বনাই আপোনালোকে স্কিনত লগাব। মাত্ৰ এবাৰতে আপোনালোকৰ স্কিনৰ পৰা সেই ক'লা চামনি দূৰ হ'ব, টেন দূৰ হ'ব, আপোনালোকৰ স্কিনখনত বঢ়িয়া গ্লো আহিব। গৰমৰ দিনত প্ৰখৰ ৰ'দ গৰমৰ কাৰণে আমাৰ স্কিনত এটা ক'লা চামনি পৰাৰ দৰে হয়। যদি আপোনাৰো এই ৰ'দ গৰমৰ কাৰণে স্কিনত ক'লা চামনি পৰিছে বা টেন হৈছে বা ছানবাৰ্ণ হৈছে, তেতিয়াহ'লে আজিৰ এই দৈ বেচনৰ ফেচ পেকটো আপোনালোকে মাত্ৰ এবাৰ লগাই চাব। মাত্ৰ এবাৰতে আপোনালোকৰ স্কিনখনত গ্লো আহিব, ৰ'দ গৰমত স্কিনত পৰা ক'লা চামনি দূৰ হ'ব। ইয়াৰ উপৰিও ৰেগুলাৰ যদি এই ফেচ পেকটো ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনালোকৰ স্কিনৰ পৰা ছানবাৰ্ণ, পিগমেণ্টেশ্যন পৰ্যন্ত দূৰ হ'ব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ দৈ আৰু বেচনৰ খুব বঢ়িয়া এটা ফেচ পেক। এই ফেচ পেকটো বনাবলৈ দৈ আৰু বেচনৰ লগত মই আৰু দুবিধ বস্তু মিক্স কৰি এই ফেচ পেকটো বনাম আৰু দুটা ষ্টেপত মই আপোনালোকক এই ফেচ পেকটো দেখুৱাম। আৰু এই ফেচ পেকটো বনাই লগোৱাৰো নিয়ম আছে, কেনেকৈ লগাব লাগে সেইটো মই আপোনালোকক দেখুৱাম। তেতিয়াহ'লে ব'লক চাওঁ এই ফেচ পেকটো কেনেকৈ বনাব লাগে। দৈ আৰু বেচনৰ এই ফেচ পেকটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিয়ক। ওচৰতে এটা বেল ওলাব, বেলটোও টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন সোনকালে আপোনালোকলৈ যাব আৰু আপোনালোকে ভিডিঅ'সমূহ সোনকালে চাবলৈ পাব। তে আহক চাওঁ দৈ বেচনৰ এই ফেচ পেকটো কেনেকৈ বনাব লাগে আৰু কেনেকৈ লগাব লাগে। এতিয়া মই আপোনালোকক ফাৰ্ষ্ট ষ্টেপটো দেখুৱাম। ফাৰ্ষ্ট ষ্টেপটোত আমি স্কিনখন ক্লিন কৰি ল'ব লাগিব। ক্লিন কৰি লোৱাৰ পাছতহে এই ফেচ পেকটো লগাব লাগিব। ক্লিন কৰিবলৈ হ'লে আমাক দৈ লাগিব। দৈ ল'লোঁ, তাৰ কাৰণে মই এচামুচ, আৰু এই দৈ চামুচৰ লগত এতিয়া মই মিক্স কৰিম অকণমান হালধি। হালধিটো মই কষ্টুৰি হালধি ল'লোঁ। আপোনালোকে পাকঘৰৰ হালধিও ল'ব পাৰিব। পাকঘৰৰ হালধিটো আপোনালোকে দুটা আঙুলিৰ টিপাত যিমানকণ উঠে সিমানকণে ল'ব, বেছিকৈ নল'ব, কমাই ল'ব। এতিয়া মই ল'ম কষ্টুৰি হালধি এচামুচৰ 4 ভাগৰ এভাগ। এইখিনি ল'লোঁ মই কষ্টুৰি হালধি। দৈ লগতে হালধিটো মিক্স কৰি লৈছোঁ। স্কিনখন ক্লিন কৰিবৰ কাৰণে দৈ হালধি ল'লোঁ। দৈ হালধি লোৱাৰ পাছত ইয়াৰ লগত এতিয়া মই মিক্স কৰিম অকণমান মৌ। মৌ লাগিব আমাক আধা চামুচৰ জোখাৰে। এতিয়া তিনিওটা বস্তু মিক্স কৰি লৈছোঁ। মিক্স হৈ গ'ল। মিক্স হৈ যোৱাৰ পাছত এতিয়া মুখত লগাব লাগিব। মুখত লগাই লোৱাৰ পাছত 3 পৰা 4 মিনিট ভালকৈ মুখখন মাছাজ কৰিব লাগিব। এনেকৈ আপোনালোকে 3-4 মিনিট মাছাজ কৰি স্কিনখন ক্লিন কৰি ল'ব। মাছাজটো আপোনালোকে খুব ভালকৈ কৰিব লাগিব। যিমানে আপোনালোকৰ মাছাজটো ভাল হ'ব, সিমানে আপোনালোকৰ স্কিনৰ উজ্জ্বলতা বাঢ়িব। 3-4 মিনিট মাছাজ কৰি মই স্কিনখন ক্লিন কৰি ল'লোঁ। ক্লিন কৰি লোৱাৰ পাছত এখন টাৱেল তিয়াই এতিয়া মই মুখখন মচি ল'ম। মুখখন মচাৰ পাছত আপোনালোকক ফেচ পেকটো বনাই দেখুৱাম। আপোনালোকে মুখখন ধুইও ল'ব পাৰে, নহ'লে আপোনালোকে মুখখন এনেকৈ এখন টাৱেলেৰে মচিও ল'ব পাৰে। এতিয়া মোৰ মুখখন মচি হৈ গ'ল। মুখখন মচাৰ পাছত মই দৈ আৰু বেচনৰ এই ফেচ পেকটো আপোনালোকক এতিয়া বনাই দেখুৱাম। এতিয়া মই দৈ ল'লোঁ এচামুচ। দৈ এচামুচৰ লগত এতিয়া মই মিক্স কৰিম এচামুচৰ জোখাৰে বেচন। এয়া এচামুচৰ জোখাৰে বেচন ল'লোঁ আৰু দুইটা বস্তু মিক্স কৰি ল'লোঁ। এতিয়া দৈ আৰু বেচন মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই আৰু দুবিধ বস্তু মিক্স কৰিম। মিক্স কৰি পেলাই স্কিনত কেনেকৈ লগাব লাগে সেইটো দেখুৱাম। ইয়াৰ লগত এতিয়া মই মিক্স কৰিম অকণমান মৌ। মৌৱে আমাৰ স্কিনৰ উজ্জ্বলতা আনিবলৈ সহায় কৰে, স্কিনখন হাইড্ৰেট কৰি ৰাখে, স্কিনখন টাইট কৰিবলৈ সহায় কৰে। এতিয়া মই মৌ ল'লোঁ, এয়া আধা চামুচৰ জোখাৰে। মৌ লোৱাৰ পাছত ইয়াতে এতিয়া মই মিক্স কৰিম অকণমান নেমু ৰস। নেমু ৰস ল'ম মই আধা চামুচৰ জোখাৰে। আপোনালোকৰ কাৰোবাৰ স্কিনত যদি নেমু ৰসটো শ্বুট নকৰে, তেতিয়াহ'লে আপোনালোকে নেমুৰ ঠাইত বিলাহী ৰস মিলাব। কিন্তু যদি পাৰে নেমুহে মিহলাব। নেমু মিহলালে আপোনালোকে ৰিজাল্টটো সোনকালে পাব। নেমুৱে স্কিনখন চাফা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। গতিকে যদি আপোনালোকে পাৰে নেমু মিহলাব। যদি আপোনালোকৰ স্কিনত একেবাৰে শ্বুট নকৰে নেমু, তেতিয়াহ'লে আপোনালোকে বিলাহী ৰস মিহলাব। ডাইৰেক্ট স্কিনত নেমু লগালে
কিছুমানৰ প্ৰব্লেম আহে কিন্তু কোনোবা বস্তুৰ লগত যদি মিক্স কৰি লগায় তেতিয়াহ'লে ইমান প্ৰব্লেম হ'ব নালাগে গতিকে আপোনালোকে আধা চামুচৰ ঠাইত যদি পাৰে 3-4 টোপাল হ'লেও নেমু মিহলাই পেলাই এই ফেচ পেকটো লগাবলৈ চেষ্টা কৰিব এতিয়া মই নেমুৰ ৰস ল'ম আধা চামুচৰ জোখাৰে লৈ ললো খুব বঢ়িয়াকৈ চাৰিওবিধ বস্তু আপোনালোকে মিক্স কৰি ল'ব এতিয়া মোৰ মিক্স হৈ গ'ল মিক্স হৈ যোৱাৰ পাছত এতিয়া মই এটো মুখত লগাম প্ৰথমতে লগাই পেলাই কি কৰো আপোনালোকক দেখুৱাম এতিয়া মই ফেচ পেকটো লগাই লৈছো লগাই লোৱাৰ পাছত এনেকৈ 5 মিনিট এতিয়া মাসাজ কৰিম সৰু সৰু সাৰ্কুল মোচনত লাহে লাহে আপোনালোকে 5 মিনিট এনেকৈ স্কিনখন মাসাজ কৰি থাকিব লগোৱাৰ পাছত এনেকৈ আপোনালোকে 2-3 বাৰ সপ্তাহটোত ব্যৱহাৰ কৰিব পাৰিব 2-3 বাৰ ব্যৱহাৰ কৰাৰ পাছত দেখিব আপোনালোকৰ স্কিনত যেটো কলা চামনি পৰিছিল একেবাৰে নাইকিয়া হৈ গৈছে স্কিনখনত খুব ধুনীয়া এটা গ্লো আহিছে এই ফেচ পেকটো মুখত লগাই লোৱাৰ পাছত আপোনালোকে 5 মিনিট খুব ভালকৈ মাসাজ কৰিব এনেকৈ যদি 5 মিনিট ভালকৈ মাসাজ কৰে তেতিয়া হলে আপোনালোকৰ স্কিনত পৰা কলা দাগ সোনকালে দূৰ হ'বলৈ সহায় হ'ব এতিয়া মোৰ 5 মিনিট মাসাজ কৰা হৈ গ'ল 5 মিনিট মাসাজ কৰাৰ পাছত এতিয়া মই এই ফেচ পেকটো যিখিনি বাকি আছিল সেই বাকি থকা ফেচ পেকটো আকো এটা পলে ডাঠকৈ লগাই দিম এতিয়া মই ফেচ পেকটো লগাই ললো লগাই লোৱাৰ পাছত মই এতিয়া 20 মিনিট ৰাখিম 20 মিনিটৰ পাছত মই ঠাণ্ডা পানীৰে মুখখন ধুম আপোনালোকেও 20 মিনিট ৰখোৱাৰ পাছত ঠাণ্ডা পানীৰে মুখখন ধুব মুখখন ধোৱাৰ পাছত আপোনালোকে নিজৰ নিজৰ যেটো ময়শ্চাৰাইজাৰ লগায় ময়শ্চাৰাইজাৰ লগাব ময়শ্চাৰাইজাৰ লগোৱাৰ 15 মিনিট পাছত আপোনালোকে সানস্ক্ৰিন লগাব সানস্ক্ৰিন নলগাকৈ গৰমৰ দিনত আপোনালোকে নাথাকিব এইদৰে আপোনালোকে দৈ বেচনৰ ফেচ পেক বনাই সপ্তাহটোত দুবাৰকৈ লগাব পাৰিব আপোনালোকে এনেদৰে লগাই চাবচোন আপোনালোকৰ স্কিনত যদি টেন হৈছে সানবাৰ্ন হৈছে স্কিনখনত কলা চামনি পৰিছে সেইটো দূৰ হ'ব আৰু আপোনালোকৰ স্কিনখনত উজ্জ্বলতা আহিব আজিৰ এই ফেচ পেকটো ইমানে আছিল আপোনালোকে নিশ্চয় দৈ আৰু বেচনৰ এই ফেচ পেকটো ভাল পাইছে যদি ভাল পাইছে তেতিয়া হলে সোনকালে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকো আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো